মহেশ ধামলৈ আহিছিলোঁ। কৈলাশত উঠি আছোঁ। কৈলাশখন কিমান ওখ আপোনালোকে নিশ্চয় জানে। এই কৈলাশত উঠিলে আপোনাৰ মৰিগাঁও গোটেই গাঁও চহৰ তেনেকৈ দেখা পোৱা যায়। তাৰপৰা বহুত দূৰলৈ দেখা পোৱা যায়। আমি দেখাইছোঁ এই কৈলাশত বাবা লিংগ ইয়াত আছে আৰু বাবা ত্ৰিশূল আছে ইয়াত ধামত। একে আটাইতকৈ ওখ কৈলাশ। বন্ধু বান্ধৱীসকল, মই আছোঁ আজি মহেশ ধামৰ তিনিআলিত, অৰ্থাৎ আমকাটা তিনিআলি। আমকাটা তিনিআলিটো আপোনালোকক দেখাবলৈ লৈছোঁ। এয়া তিনিআলিটোত দোকান, পূজা সামগ্ৰী দোকান আছে। আপোনালোকে য'ৰ পৰা নাহক আমকাটা তিনিআলিত ৰ'লেই আপোনালোকে পূজা সামগ্ৰীবোৰ পাব। আৰু গাড়ী থোৱা পাৰ্কিং ৰোড আছে তিনিআলি পিছফালত। আপোনালোকে গাড়ী আনিলে ইয়াতে ৰাখিব পাৰিব। আমি আপোনালোকক দেখাইছোঁ তিনিআলিটো। এয়া হ'ল মহেশ ধাম, ঐতিহাসিক মন্দিৰ মহেশ ধাম। লগতে বিষ্ণু মন্দিৰ আৰু জগন্নাথ মন্দিৰ স্থাপিত কৰিছে। এয়া আমি গেটতে দেখাইছোঁ এটা ষাঁড় গৰু। নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি আহিছোঁ আজি আমকাটা মহেশ ধামলৈ আহি আছোঁ। আমি ওপৰলৈ উঠি আহি আছোঁ। 1 কিলোমিটাৰ ওপৰত উঠি যাব লাগিব। যিসকল বন্ধুৱে এই ভিডিঅ'টো চাইছে তেখেতলোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আনকো চাবৰ কাৰণে সুবিধাকণ দিব। আহিব আমকাটা মন্দিৰলৈ, মহেশ ধামলৈ। ঐতিহাসিক মহেশ ধাম, বহুত পুৰণি মন্দিৰ হয়। অলপ আপোনালোকক ওপৰলৈ লৈ যাওঁ, আপোনালোকে চাই থাকিব ধনজিৎ ব্লগ ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল, মহেশ ধামলৈ আহিলে দুটা পথ পাব। এটা পথ হৈছে আপোনালোকে বিষ্ণু মন্দিৰ, জগন্নাথ মন্দিৰ পাব। এই পথটোৱেদি গ'লে আপোনালোকে পাব মহেশ ধাম। খটখটি টাইলছেদি বনাইছে। আগত এনেকুৱা নাছিল, বহুত পুৰণি দিনত আছিল, শিলৰ চেপে চেপে যাবলগীয়া হৈছিল। কিন্তু আজিকালি বৰ ধুনীয়া কৰি দিলে, গতিকে আপোনালোকে আহিব পাৰে, কোনো কষ্ট নাই, কষ্ট অনুভৱ নহয়, যিহেতু খটখটি বনাই দিলে। প্ৰাকৃতিক সৌন্দৰ্যৰ মাজেৰে এচাপ চাপকৈ আমি বগাই আমি ওপৰলৈ পালোঁ। ওপৰৰ পৰা আমি সৌন্দৰ্য আপোনালোকক দেখাইছোঁ তললৈ। আমি আহি পাইছোঁ মহেশ ধাম। এই মহেশ ধামত আমি প্ৰথমে দেখাম আপোনালোকক কুঁৱাটো। এই কুঁৱাটো হ'ল বহুত মহত্বপূৰ্ণ কুঁৱা। ইমান ওপৰতো যে পানী কোনোদিনে নুশুকায়। ৰাতি হ'লে পানী ভৰি পৰে আৰু ৰাতিপুৱা হ'লে পানী খাই খাই ৰাইজে পানীটো কমাই দিয়ে, আকৌ ৰাতি ভৰি যাব। আমি হাত ভৰি ধুই আমি চাকি বন্তি জ্বলাই বাবা আশীষ লৈ আপোনালোকক দেখাবলৈ বাকীখিনি যত্ন কৰিম, চাই থাকিব। বাবা আশীষ লোৱা হ'ল। এতিয়া আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বলক আমি ওপৰলৈ যাওঁ, আপোনালোকে চাই থাকিব। কৈলাশত আমি কি আছে আপোনালোকক দেখাব যত্ন কৰিম। বন্ধু বান্ধৱীসকল, আগত এনেকুৱা নাছিল। আমি 20 বছৰ আগত আহিছিলোঁ, এনেকুৱা খটখটি বা পাথৰ কাটি চিৰি বনাই দিয়া তেনেকুৱা নাছিল। শিলৰ চেপে চেপে আৰু বোকা মাটি, ৰঙা মাটি এনেকৈ গছি আমি ওপৰলৈ উঠি গৈছিলোঁ। এতিয়া তেনে নহয়। এতিয়া আপোনালোকে টাইলছ গছি আপোনালোকে ওপৰলৈ যাব পাৰিব। এইবিলাক কি ধুনীয়াকৈ চৰকাৰে সাহাৰ্য দি এই মন্দিৰটোৰ বিষয়ে অলপ আগবঢ়াইছে। যিহেতু পুৰণি ঐতিহাসিক মন্দিৰ, কমে 1000 বছৰ পুৰণি মন্দিৰ বুলি আমি জানিবলৈ পাইছোঁ। আগত এনেকুৱা নাছিল, আগত এনেকুৱা খটখটি বনাই দিয়া নাছিল। এইখিনি পুৰণি আগৰ পৰা আছে, বাবা দিনৰ পৰা আছে। এইখিনি পুৰণি আমি বাবা ধামৰ একে মেইন ধাম ওচৰলৈ আমি দেখাইছোঁ। এই মন্দিৰলৈ আমি ভিতৰত বাবা ধাম বাবা য'ত থাকে, বাবা থকা আমি জেগালৈ আমি আহি আছোঁ। তাৰপৰা আমি কৈলাশত যাম। কৈলাশত বাবা সময়তে নাথাকে, ইয়াতে থাকে, এই ধামতে থাকে। ইয়াৰ পৰিয়ালটো আছে। ইয়াতে আমি বাবাক প্ৰণাম কৰি আমি শিলৰ চেপে চেপে ওপৰলৈ উঠি যাম। আমি ওপৰত কৈলাশত উঠি আপোনালোকক দেখাবৰ যত্ন কৰিম।
বন্ধুসকল আমি আহি কৈলাশ পালোহি। কৈলাশত আমি ওপৰত উঠি আছোঁ। আমি বহুত দূৰলৈ আমি কেমেৰাত আমি দেখিবলৈ পাইছোঁ। এই কৈলাশত উঠি থাকিলে মৰিগাঁওখন গোটেই গাঁও চহৰ গোটেইখিনি দেখা পোৱা যায়। বা কৈলাশত নাই, বাবা ত্ৰিশূল আৰু ডম্বৰু ধাৰীবিলাক এই কৈলাশত আছে। বাবা আছে তলত ধামত বহি আছে। আমি আপোনালোকে দেখাবলৈ সক্ষম হৈছোঁ। ভাল লাগিছে। আগত আহিছিলে ইয়াত উঠিছিলে। আমি দেখাইছোঁ নহয় কিমান দূৰলৈ দেখিছে। কৈলাশত আমি দেখাইছোঁ। গৰম লাগিছে। আপোনালোকে ওপৰত বহুত উঠি আহোঁতে তামান গৰম লাগিছে। আপোনালোকে দেখাৰ লগে লগে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, তেতিয়া আপোনালোকৰ মনৰ কামনা পূৰ হ'ব। কৈলাশৰ পৰা নামি আহিলোঁ। আহি এয়া বান্দৰ দেখিছোঁ। বান্দৰ ইমান খেলি আছে। সৰু সুৰা ডাঙৰ বহুত বান্দৰ আছে। বান্দৰ খেল চাইও ভাল লাগে। সিহঁতৰ অংগী ভংগীবিলাক আৰু ল'ৰা ছোৱালীবিলাকে তাকে চাই আছে। বন্ধু বান্ধৱীসকলক দেখাবলৈ যত্ন কৰিছোঁ মহেশ ধামৰ ভিতৰৰ অংশ। পূব দিশত আছে জগন্নাথ মন্দিৰ আৰু বিষ্ণু মন্দিৰ, আৰু আমি আছোঁ ধনীশালত। মহেশ ধামৰ ভিতৰৰ অংশত আপোনালোকে দোকানো দেখা পাব। দোকান কিছুমান বহিছে পূজা সামগ্ৰী। আপোনালোকে পূজা সামগ্ৰীবোৰ দেখা পাব। আমি কথা সুধিবলৈ যত্ন কৰিম। বাইদেউ বুলি কৈছোঁ, বাইদেউ আৰু দাদাক আমি সুধিব বিচাৰিছোঁ, দোকানখন কিমান দিন হৈছে এতিয়া? 1 বছৰমান হৈছে। আগত দোকান নাছিলে, কেনেকুৱা চলিছে বাৰু? আপোনালোকৰ পৰিচয় জনাওকচোন। ঘৰ কাম কটাই? অঁ, হয় নেকি? কিমান দিনৰ পৰা আহে ইয়াত? আগত নাছিলে এনেকুৱা, এতিয়া বৰ্তমানলৈ আহিছে। পৰিচয়টো এয়া দেখিছে নহয় আপোনালোকে। হেৰি পাব, শৰাই পাব, ফুল পাব, শৰাই ফুল, বিস্কুট, পানী বটল। শৰাই ফুল শৰাই সজাই থৈছে। কল আছে, শিৱ বস্ত্ৰ, বাবাসকলৰ বস্তু গোটেইখিনি পাব ইয়াত। আপোনাৰ নামটো জনাব বাইদেউ। ক'ৰ পৰা আহিছে? দোকান কিমান দিনৰ পৰা দি আছে? 1 বছৰ হ'ল। নামটো জনাব। ঘৰ ক'ত? আমকটাই। হয়, আমকটাই নিবাসী। আমি দোকানত দেখালোঁ। আগত তেনেকুৱা নাছিল নহয়। কিমান বছৰ হ'ল দোকান দিয়া? 1 বছৰ হৈছে, বেছি দিন হোৱা নাই। আমি 1 বছৰ আগত আহিছিলোঁ, দোকান নাছিল, কিন্তু এতিয়া দোকান তামান দোকান আছে। আমি আৰু এগৰাকী দেখিছোঁ, দেখাইছোঁ আই। আপোনাৰ ঘৰ ক'ত আই? হা? আমকটাই। আমি দেখাইছোঁ চব মানে হেৰি শৰাই দোকান নহয় জানো? গাখীৰ, চাকি, মাটি চাকি, ঘিউ চাকি নহয়, নকুল দানা, তেলপাত, তামোল, পাণ, ধূপ, সেইখিনি গোটেইখিনি সামগ্ৰী এই আইগৰাকী ঠাইতে পাব। কিমান দিছে? প্লেটবিলাক কেনেকৈ দিছে দাম? 50 টকা। এখন প্লেট লৈ যাব, 50 টকা দিয়ক, আৰু আপুনি কষ্ট কৰিব নালাগে। বাবাৰ ওচৰত লগতে দি সেৱা কৰি পঠাব যাব পাৰে। বেছি দোকান নাই, কম দোকান। আমি আৰু এগৰাকী বাইদেউক দেখাই কৈলাশত উঠি যোৱা পথটো আপোনালোকে দেখালোৱে। ইয়াত ধনীত হৰিনাম চলি আছে, লোকগীত, বাবা গীত চলি আছে। ওম বাবা হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। দিনে নিশাই দেওবাৰ পৰা সোমবাৰ মঙলবাৰলৈ চলিয়ে থাকে প্ৰতি সপ্তাহতে, আৰু সন্ধিয়াও প্ৰতি সপ্তাহে চলিয়ে থাকে লোকগীত, হৰিনাম, আৰতি। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় দেখা পালে। আমি বিষ্ণু মন্দিৰ আৰু জয় জগন্নাথ মন্দিৰলৈ আমি নগ'লোঁ। আমি মহেশ ধামলৈ আহিলোঁ। বহুত গৰম লাগিছে, দেখিছে নহয়, ঘামি জামি হাহাকাৰ হৈছে, যিহেতু ওখ চাপৰ জেগা। বন্ধু বান্ধৱীসকলে নিশ্চয় মহেশ ধামৰ ভিতৰৰ অংশ কি কি আছে আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে নিশ্চয় দেখা পালে। ভিডিঅ'টো বেছি দীঘল নকৰোঁ, আজিলৈ ইমানতে সামৰিলোঁ। ধন্যবাদ। জয় অসম। মনোহৰম বন্দে বন্দে শিৱায়, বন্দে বন্দে শিৱায়, বন্দে শম্ভু মহেশ্বৰম, বন্দে গৌৰী মনোহৰম, বন্দে হৰ হৰ বৰ পদ, বন্দে বন্দে
শিবায় বন্দে বন্দে শিবায় জ্যোতি